ইমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 9 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি মুদ্ৰা লোন আঁচনিলৈকে কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুদ্ৰা লোন আঁচনিলৈ। তো মুদ্ৰা লোন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, লগতে আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব, সবিশেষ এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়া আপোনালোকক মুদ্ৰা লোন আঁচনিৰ বিষয়ে বিতংভাৱে জনাই আছোঁ। তো মুদ্ৰা লোন আঁচনিৰ বিষয়ে ইয়াতে প্ৰথমে কোৱা হৈছে বয়স। তো বয়সৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে 18 পৰা আৰম্ভ কৰি 65 বছৰৰ ভিতৰত হ'ব লাগিব। তো আপোনালোকে যদি মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ বয়স 18 পৰা আৰম্ভ কৰি 65 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে লোন এমাউণ্ট মেক্সিমাম আপ টু 10 লাখ। তো আপোনালোকে যদি মুদ্ৰা লোন আঁচনিত আবেদন কৰে তেন্তে 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তাৰপিছত আৰু কেইখনমান এলিজিবিলিটি ক্ৰাইটেৰিয়া চৰকাৰে উল্লেখ কৰিছে, এটা এটাকৈ আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে প্ৰথমে লিখা আছে ইণ্ডিভিজুৱেল, তাৰপিছত লিখা আছে ষ্টাৰ্টআপ, তাৰপিছত আৰ্টিজেন, তাৰপিছত স্মল ভেণ্ডৰ, শ্বপকিপাৰ, লগতে ৰিটেইলাৰ আৰু মেনুফেকচাৰাৰসকলেও কৰিব পাৰিব মুদ্ৰা লোন আঁচনিত আবেদন। তাৰপিছত কোৱা হৈছে এলিজিবল এণ্টাৰপ্ৰাইজ। এলিজিবল এণ্টাৰপ্ৰাইজৰ ভিতৰত কোৱা হৈছে PVT এণ্ড পাব্লিক LTD কোম্পানীজ। তাৰপিছত কোৱা হৈছে চ'ল প্ৰপ্ৰাইটৰশ্বিপ, তাৰপিছত পাৰ্টনাৰশ্বিপ, LLPs, NGOs, ট্ৰাষ্ট এণ্ড কোঅপাৰেটিভ ছ'চাইটি। তো এইবোৰেও কিন্তু কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে এভেইল্ড বাই অল নন ফাৰ্ম এণ্টাৰপ্ৰাইজসকলেও কিন্তু কৰিব পাৰিব মুদ্ৰা লোন আঁচনিত আবেদন। তাৰপিছত কোৱা হৈছে এংগেজড ইন অনলি ট্ৰেডিং, ছাৰ্ভিচ এণ্ড মেনুফেকচাৰিং ছেক্টৰছ। তো এইবোৰ ছেক্টৰে কিন্তু মুদ্ৰা লোন আঁচনিত আবেদন কৰিব পাৰিব আৰু 10 লাখ টকা পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা ঋণ লাভ কৰিব পাৰিব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে এপ্লিকেণ্ট। তো এপ্লিকেণ্টৰ বিষয়ে ইয়াতে কোৱা হৈছে উইথ ন' প্ৰিভিয়াছ ডিফল্ট উইথ এনি বেংক। তো আপোনালোকে যদি আগতীয়াকৈ লোন লৈ থৈছিল, সেই লোন পৰিশোধ কৰা নাই, তেন্তে এইখন আঁচনিত আপোনালোকে কৰিব নোৱাৰিব আবেদন। তো এইবোৰ যোগ্যতা থাকিলেই লাভ কৰিব 10 লাখ টকা পৰ্যন্ত মুদ্ৰা লোন। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বেংক একাউণ্টত অহাকালি অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো অহাকালি হ'ল 10 নৱেম্বৰ। অহাকালি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আৰু কেইখনমান আঁচনিৰ টকা অসম চৰকাৰে লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব। তো কোন কেইখন আঁচনিৰ টকা সোমাই দিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম এটা এটাকৈ জনাই দিছোঁ। এইবোৰ আঁচনি যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 নৱেম্বৰ মানে অহাকালিয়ে লাভ কৰিব চৰকাৰী ধন। তো আঁচনিবোৰৰ ভিতৰত ইয়াতে কোৱা হৈছে অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহাকালি লাভ কৰিব নিজৰ বেংক একাউণ্টত চৰকাৰী ধন। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনি আৰু বিধৱা পেঞ্চন আঁচনিত
অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাই কিন্তু অহাকালি নিজৰ বেংক একাউণ্টত 1500 টকা লাভ কৰিব। তো আপোনালোকৰ নাম এইবোৰ আঁচনিৰ ভিতৰত কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে এইবোৰ আঁচনিত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু বৰ্তমানে এইবোৰ আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নোসোমাই এনে যদি আপোনালোকৰ সমস্যা হৈছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আঁচনিখনৰ বিষয়ে ইয়াতে জনাই দিব। তো সেই বিষয়ত আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো ভাৰত চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাবে এখন নতুনকৈ ঘোষণা কৰিছে আঁচনি। আঁচনিখনৰ নাম হ'ল ইণ্টাৰ্ণশ্বিপ আঁচনি। তো এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত যিসকলে আবেদন কৰিব সেইসকলক ভাৰত চৰকাৰে প্ৰতি মাহতে প্ৰদান কৰিব 5000কৈ টকা। তো যিসকল নিবনুৱা যুৱক যুৱতীৰ বয়স 21 বছৰৰ পৰা আৰম্ভ কৰি 24 বছৰৰ ভিতৰত সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত কৰিব পাৰিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰথমে ভাৰত চৰকাৰে এককালীনভাৱে 6000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। লগতে এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ। তো আপোনালোকে যদি এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অহাকালি হ'ল 10 নৱেম্বৰ। অহাকালিৰ ভিতৰতেই কৰিব লাগিব আবেদন, কিয়নো ভাৰত চৰকাৰৰ ঘোষণা অনুযায়ী অহাকালি কিন্তু PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰাৰ অন্তিম দিন। সেইকাৰণে যদি এতিয়ালৈকে আপোনালোকে ইণ্টাৰ্ণশ্বিপ আঁচনিখনত আবেদন কৰা নাই তেন্তে অহাকালি 10 নৱেম্বৰ তাৰিখৰ ভিতৰতেই কৰি লওক আবেদন। তো আবেদন সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব, কিয়নো ইয়াৰ নেক্সটত তেতিয়া আপোনালোকক আবেদন সম্পৰ্কে বিতংভাৱে জনাই দিম। তো আপোনালোকে বিচাৰিলেই কিন্তু আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দিয়ে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ ঘোষণা কৰা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে সোমাই যাব 10000কৈ টকা। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল তেন্তে অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰাই লাভ কৰিব পাৰে আপোনাৰ বেংক একাউণ্টত 10000কৈ টকা। কিন্তু যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।